গাইজ আজি ছোৱালীৰ কলেজত এডমিশ্যন হ'ব। আহি ৰৈ আছোঁ, কিছুমান ডকুমেণ্টছ জেৰক্স কৰিব আছিলে, দি পঠিয়াইছোঁ জেৰক্স কৰিবলৈ। আৰু আমি এতিয়া কলেজৰ ওচৰত ৰৈ আছোঁ কাৰণ আমাৰ কাম নাই, বেকাৰ একো কাম নাই। ভিতৰত সোমাই আকৌ বাহিৰত ৰৈ আছোঁ। যে ৰিটাৰ্ণ কলেজৰ ওচৰত এতিয়া ৰৈ আছোঁ, কাগজখিনি জেৰক্স কৰি অনাৰ পিছতহে আকৌ সোমাম আৰু। এতিয়া আমাৰ ৰৈ থকাৰ বাহিৰে বেলেগ একো কাম নাই। এডমিশ্যনৰ কাৰণে ছোৱালী অকলে যাব, আমাক সোমাব নিদিয়ে, গাৰ্জেন সোমাব নিদিয়ে, অকলে যাব। তাই অলপ ভয় কৰিছে, নাৰ্ভাছ হৈ আছে ন। কলেজত কি কৈছে গাইডবোৰ? কলেজত পঢ়িবা এতিয়া, নাৰ্ভাছ হ'লে নহ'ব, ভয় খালে নহ'ব, নহয় জানো? ফাটিছে মানে